যোৰহাটত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসৰ আজি দ্বিতীয়টো দিন। যোৱাকালিৰ অনুষ্ঠানৰ সফল সমাপ্তিৰ পাছত আজি দ্বিতীয় দিনাও কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হয়। সেই অনুসৰি যোৰহাট কমাৰ্চ কলেজত কুইজ প্ৰতিযোগিতা, যোৰহাট তাৰকাগৃহত কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু তাৰ সমান্তৰালভাৱে মূল মঞ্চত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অহা কাইলৈ শেষৰ দিনা মুকলি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব। এই মুকলি সভাত সদৌ অসম ছাত্ৰ সংস্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দ উপস্থিত থাকিব। লগতে ৪,০০০ ছাত্ৰ ছাত্ৰীয়ে একেলগে বিষ্ণু ৰাভা সংগীত পৰিৱেশন কৰিব। তাৰোপৰি নিশালৈ কেইবাজনো আমন্ত্ৰিত শিল্পীয়ে গীত পৰিৱেশন কৰিব। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, হেৰৌ বিপ্লৱী বিদ্ৰোহী বীৰ, তোৰ অৱনত হীৰ। অতদিন কিয় তই আছিলি পৰপদানত, নিৰ্যাতিত, নিপীড়িত, দলিত, আজি এই নতুন যুগত তই জাগ্ৰত। আংকাৰী ৰুদ্ৰ কপালৰ ৰক্ত চন্দ্ৰ, কৰালি কালিৰ ভীম ভয়ংকৰ খৰ্গ। ভাং 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 পূৰ্ণ এই দুখময় ফুকি ফুকি পঞ্চজন্য, প্ৰলয় ধ্বনিৰে দশু দিশ পৰিদল কলবি বিদ্ৰোহী বীৰ, তোৰ অৱনত হীৰ। অতদিন কিয় তই আছিলি সুসুপ্ত, পৰপদানত, নিৰ্যাতিত, নিপীড়িত, আজি এই নতুন যুগত তই জাগ্ৰত। হেৰৌ অগণি যুগৰ ৰঙা ফিৰিঙতি শিখা, জল জল উঠ উঠ, আগবাঢ়ি ৰক্ত কপালৰ ৰক্ত চন্দ্ৰকলা ৰেখা। ইণ্ডোনেছিয়াৰটো বিখ্যাত, ভাৰতবৰ্ষৰ কেৰালাতো আছে শ্বেডো পাপেট শ্ব', ভাৰতবৰ্ষৰ অন্ধ্ৰপ্ৰদেশতো আছে শ্বেডো পাপেট শ্ব', আৰু পশ্চিমবংগৰ কোনো 5, 4, 1 সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটি এই বৰ্ষত যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত তথা যোৰহাটবাসীৰ ৰাইজৰ অভিভাৱকত্বত যোৰহাট নগৰত কালিৰ পৰা 3 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। বিশেষভাৱে এই বৰ্ষৰ ৰাভা দিৱসৰ কাৰ্যসূচীত ৰাভাদেৱৰ সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ আগত তুলি ধৰাৰ মানসিকতাৰে যোৰহাট জিলা ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। যোৱাকালি আমাৰ যি মূল মণ্ডপ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰ, এই খেলপথাৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ৰচিত যিসমূহ গীত, সেই গীতসমূহৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু পুৱতি নিশা পৰ্যন্ত প্ৰায় ৩০ শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা। ঠিক সমান্তৰালভাৱে পুৱাবেলা ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। আৰু আজি দ্বিতীয় দিনা ছাত্ৰ ছাত্ৰীসকলৰ মাজত যোৰহাট চিকেবি কমাৰ্চ কলেজত কুইজ প্ৰতিযোগিতা, যোৰহাট তাৰকাগৃহৰ প্ৰেক্ষাগৃহত কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু সমান্তৰালভাৱে যোৰহাট ক্ৰীড়া সন্থাৰ মূল আমাৰ যি প্ৰেক্ষাগৃহ আছে, প্ৰেক্ষাগৃহত আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। এই যোৱা কালি আৰু আজিৰ কাৰ্যসূচীত যোৰহাটবাসী ৰাইজে যি বিপুল সহযোগিতা আগবঢ়াই আমাৰ এই কাৰ্যসূচীসমূহ সফল কৰি তুলিছে। আমি আশা কৰিছোঁ আজি নিশাৰ ভাগলৈ স্থানীয় শিল্পীসকলৰ দ্বাৰা হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠান, অহা কালিলৈ দিনৰ ভাগত মুকলি সভা তথা বঁটা বিতৰণী সভা আৰু নিশাৰ ভাগলৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা যি সাংস্কৃতিক অনুষ্ঠান হ'বলগীয়া আছে, আশা কৰিছোঁ যোৰহাটবাসী ৰাইজে একেদৰে সম্পূৰ্ণ সহায় সহযোগিতা তথা উপস্থিতিৰ তেখেতসকলে আগবঢ়ায়। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস 2025 এইবাৰ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু যোৰহাটবাসী ৰাইজৰ অভিভাৱকত্বত এইবাৰ যোৰহাটত অনুষ্ঠিত হৈছে। যোৱাকালি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ মাজেৰে সফলভাৱে পাৰ হৈ গৈ আছে। আজি ইতিমধ্যে কেইবাটাও প্ৰতিযোগিতা বৰ্তমান চলি আছে, কুইজ প্ৰতিযোগিতা চলি আছে, ইয়াত তৰ্ক প্ৰতিযোগিতা চলি আছে, সমান্তৰালভাৱে কবিতা আবৃত্তিৰ প্ৰতিযোগিতাও চলি আছে। বিভিন্ন ধৰণে যি প্ৰতিযোগীসকল আহি পেলাই যি ধৰণে সহযোগিতা আগবঢ়াইছে আমি নথৈ আনন্দিত হৈছোঁ। যোৰহাটবাসী ৰাইজে যি ধৰণে সহযোগিতা আগবঢ়াইছে আমি সকলোৱে তেওঁলোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অহা কাইলৈ মুকলি সভা আছে, ইয়াৰ সমান্তৰালভাৱে যিসমূহ মূল কাৰ্যসূচী কাইলৈ আছে, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বিষ্ণু ৰাভাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী কাইলৈ ৰখা হৈছে। ৪,০০০ ছাত্ৰ ছাত্ৰীয়ে একেলগে সমবেত সংগীত পৰিৱেশন কৰিব।
সমান্তৰালভাৱে 2খন গৱেষণাধৰ্মী কিতাপ উন্মোচন কৰা হ'ব, এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব। মুকলি সভাত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব আৰু এই সভাতেই সভাপতিত্ব কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া। এই অনুষ্ঠানটোত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া, মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াকে প্ৰমুখ্য কৰি বিভিন্ন জিলাৰ পৰা অহা কেন্দ্ৰীয় নেতৃবৰ্গ আৰু জিলা ছাত্ৰ সন্থাসমূহৰ সভাপতি সম্পাদক বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰিব। আৰু এই তিনিওটা দিনত আমি সকলোৰে সহযোগিতা আৰু সহায় আমি কামনা কৰিছোঁ আৰু আপোনালোকে যি ধৰণে ৰাইজে সহযোগিতা আগবঢ়াইছে আমি আনন্দিত হৈছোঁ আৰু সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সাংবাদিক বন্ধুসকলে যি ধৰণে ইয়াত সহযোগিতা আগবঢ়াইছে আমি সকলোকে কৃতজ্ঞতা আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যুৰো ৰিপৰ্ট মায়া নিউজ।